Hey guys, welcome to KKPSC. এইটো ভিডিঅ'ত নিৰ্মলা সীতাৰমণে উত্থাপন কৰা বাজেটৰ ওপৰত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ সহায়ক হ'ব। ফাৰ্ষ্ট কুৱেশ্যন, হোৱাট ইজ দ্য আউটলে অফ জল জীৱন মিছন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2.87 লাখ crore. নেক্সট কুৱেশ্যন, according to Article 112 of the Constitution, budget is also referred to as, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে annual financial statement. ভাৰতৰ সংবিধানৰ 112 আৰ্টিকল মতে বাজেটক annual financial statement বুলি কনষ্টিটিউচনত উল্লেখ কৰা আছে। নেক্সট কুৱেশ্যন, the outlay of আত্মনিৰ্ভৰ হেল্থ যোজনা is, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 64,180 crore. আত্মনিৰ্ভৰ হেল্থ যোজনাৰ টোটেল আউটলেটো হৈছে 64,180 crore. নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য আউটলে অফ স্বচ্ছ ভাৰত মিছন 2.0? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1.42 লাখ। স্বচ্ছ ভাৰত মিছনৰ বাবে 2.0ৰ বাবে 1.4 লাখ crore নিৰ্ধাৰণ কৰা হৈছে। নেক্সট কুৱেশ্যন, the new body to be introduced to facilitate financing greenfield infrastructure project is, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে Development Financial Institution. গ্ৰীণফিল্ড ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টক ফাইনেন্স কৰিবৰ কাৰণে এটা নতুন বডি গঠন কৰা হ'ব আৰু ইয়াৰ নামটো হ'ব Development Financial Institution. নেক্সট কুৱেশ্যন, how many textile park will be set up under the scheme of mega investment textile park? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 7. মেগা ইনভেষ্টমেণ্ট টেক্সটাইল পাৰ্ক স্কিমৰ অধীনত 7খন টেক্সটাইল পাৰ্ক এষ্টাব্লিছ কৰা হ'ব। নেক্সট কুৱেশ্যন, প্ৰডিউচাৰ লিংক ইনচেণ্টিভ স্কিম ইজ ইন্ট্ৰডিউচড ইন দ্য বাজেট টু হুম দিছ স্কিম উইল প্ৰভাইড ইনচেণ্টিভ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰডিউচাৰ লিংক ইনচেণ্টিভ স্কিমখনে প্ৰডিউচাৰক ইনচেণ্টিভ প্ৰদান কৰিব। নেক্সট কুৱেশ্যন, টোটেল ফাণ্ডছ এল'কেটেড ফৰ COVID-19 ভেকচিন ইজ, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 35,000 crore. COVID-19 ভেকচিনৰ কাৰণে টোটেল ফাণ্ড এল'কেশ্যন কৰা হৈছে 35,000 crore. নেক্সট কুৱেশ্যন, গভৰ্ণমেণ্ট কমিটেড ৰেজ 1.97 crore ফৰ PLI স্কিমছ কভাৰিং হাউ মেনি ছেক্টৰ্ছ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 13 ছেক্টৰ্ছ। গভৰ্ণমেণ্টে PLI স্কিমৰ অধীনত টোটেল 13 ছেক্টৰক কভাৰ কৰিছে। নেক্সট কুৱেশ্যন, হাউ মেনি চিটিজ হেডকোৱাৰ্টাৰ্ছ উইল বি ইণ্টাৰকানেক্টেড থ্ৰু এ মিনিমাম 4 লেন হাইৱে আণ্ডাৰ ভাৰতমালা প্ৰজেক্ট? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 550। ভাৰতমালা প্ৰজেক্টৰ জৰিয়তে সৰ্বমুঠ 550 চিটি হেডকোৱাৰ্টাৰক ইণ্টাৰকানেক্ট কৰাৰ এটা প্লেন লোৱা হৈছে। নেক্সট কুৱেশ্যন, কমপ্লিট 100% ইলেক্ট্ৰিফিকেশ্যন অফ ব্ৰড-গজ ৰেল উইল বি কমপ্লিটেড বাই? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিচেম্বৰ 2023। ডিচেম্বৰ 2023ৰ ভিতৰত ব্ৰড-গজ ৰেলৰ টোটেল 100% ইলেক্ট্ৰিফিকেশ্যনৰ কাম কৰাৰ নিৰ্ধাৰণ কৰা হৈছে। নেক্সট কুৱেশ্যন, গভৰ্ণমেণ্ট হেজ ৰেইজড দ্য লিমিট অফ FDI ইন ইঞ্চুৰেঞ্চ ছেক্টৰ টু হোৱাট পাৰ্চেণ্টেজ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 74%। গভৰ্ণমেণ্টে ইঞ্চুৰেঞ্চ ছেক্টৰত FDI পৰিমাণ 74%লৈ ৰেইজ কৰিছে। নেক্সট কুৱেশ্যন, এ চিউইট পাৰ্ক টু বি ছেট আপ ইন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তামিলনাডু। এই বাজেটখনত তামিলনাডুত এখন চিউইট পাৰ্ক স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নেক্সট কুৱেশ্যন, দিছ ইনভেষ্টমেণ্ট টাৰ্গেট ফৰ দ্য ফাইনেন্সিয়েল ইয়েৰ 2022 ইজ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1.75 লাখ crore. নেক্সট কুৱেশ্যন, ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেট কৰিডৰ এণ্ড ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেট কৰিডৰ টু বি কমিশ্যন বাই? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জুন 2022। জুন 2022ৰ ভিতৰত ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেট কৰিডৰ আৰু ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেট কৰিডৰ দুটাক কমিশ্যন কৰা হ'ব। নেক্সট কুৱেশ্যন, disinvestment of
Which of the following will be completed in the financial year 2022? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তিনিওটা BPCL, পৱন হংস আৰু এয়াৰ ইণ্ডিয়া এই তিনিওটাকে দিছ ইনভেষ্টমেণ্ট 2020 ভিতৰত কমপ্লিট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নেক্সট কুৱেশ্যন কণ্টিনজেন্সি ফাণ্ড হেজ বিন এক্সটেণ্ডেড টু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 30,000 crore। কণ্টিনজেন্সি ফাণ্ডক 30,000 crore বৃদ্ধি কৰা হৈছে। নেক্সট কুৱেশ্যন total estimate of relief measure announced by government and RBI is what percent of GDP? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 13%। নেক্সট কুৱেশ্যন social security to be extended to ইয়াৰ শুদ্ধ উত্তৰটো হৈছে both। এই বাজেটখনৰ জৰিয়তে গিগ ৱৰ্কাৰ আৰু প্লেটফৰ্ম ৱৰ্কাৰ দুয়ো ৱৰ্কাৰলৈকে social security যিটো স্কিম তাৰ আওতাত এক্সটেণ্ড কৰা হৈছে। নেক্সট কুৱেশ্যন total estimate of all relief measures announced by the government and the RBI so far is ইয়াৰ শুদ্ধ উত্তৰটো হ'ব more than 25 lakh crore। এতিয়ালৈকে গভৰ্ণমেণ্ট আৰু RBI ঘোষণা কৰা total relief estimateটো হৈছে more than 25 lakh crore। Next question the budget has a provision for setting up an independent gas transport system. How many more districts will be added under the scheme gas expansion? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 100। এই আঁচনিখনৰ অধীনত 100খন আৰু নতুন চিটিক এক্সটেণ্ড কৰা হ'ব। নেক্সট কুৱেশ্যন total investment for 83,677 কিলোমিটাৰ নিউ হাইৱেজ is estimated at ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 5.35 লাখ crore। 83,677 কিলোমিটাৰ নতুন হাইৱেৰ কাৰণে ইনভেষ্টমেণ্ট নিৰ্ধাৰণ কৰা হৈছে আৰু ইয়াৰ ইনভেষ্টমেণ্ট নিৰ্ধাৰণ কৰা হৈছে 5.35 লাখ crore। নেক্সট কুৱেশ্যন নেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ পাইপলাইন will be launched to provide world-class infrastructure to citizens and improving their quality of life. This will be introduced for which financial year? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2019 and 25। নাগৰিকক world class infrastructure provide কৰিবৰ কাৰণে আৰু তেওঁলোকৰ যিটো quality of life improve কৰিবৰ কাৰণে national infrastructure pipeline launch কৰা হ'ব আৰু ইয়াক launch কৰা হ'ব 2019 আৰু 25 financial year কাৰণে। ধন্যবাদ। যদি প্ৰথমবাৰৰ বাবে চেনেলটোত আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব কিয়নো আমি এইটো চেনেলত এডুকেশ্যনৰ লগত জড়িত জব ৰিলেটেড বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰি থাকোঁ। আৰু যদি ভিডিঅ'টো চাই উপকৃত হৈছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।